তিতাবৰৰ প্ৰাগজ্যোতিকাত ছাত্ৰ ছাত্ৰীৰ মানসিক চাপ নিয়ন্ত্ৰণৰ উদ্দেশ্যে 4 দিনীয়াকৈ ধ্যানৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন। তিতাবৰস্থিত অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান প্ৰাগজ্যোতিকাত 2 আগষ্টৰ পৰা 6 আগষ্টলৈ ছাত্ৰ ছাত্ৰীৰ একাগ্ৰতা বৃদ্ধি আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ উদ্দেশ্যে 4 দিনীয়াকৈ এক ধ্যানৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত বিশিষ্ট প্ৰশিক্ষক তথা ভাৰতৰ ভাৱাতী ধ্যানৰ এগৰাকী জ্যেষ্ঠ অধ্যাপক মহৰ্ষি মহেশ যোগীৰ শিষ্য ডক্টৰ গৌতম চৌধুৰীয়ে মুখ্য প্ৰশিক্ষকৰূপে অংশগ্ৰহণ কৰি ভাৱাতী ধ্যানৰ মাধ্যমেদি ছাত্ৰ ছাত্ৰীৰ মানসিক চাপ নিয়ন্ত্ৰণৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে ধ্যান মন্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰে। শিক্ষানুষ্ঠানখনৰ কেইবা সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত দিনৰ ভাগত ধ্যানৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিদিনেই বিয়লি অভিভাৱক আৰু স্থানীয় লোকক বিশিষ্ট ধ্যান মন্ত্ৰৰ বিশাৰদ গৌতম চৌধুৰীয়ে প্ৰশিক্ষণ প্ৰদান কৰি বিভিন্ন মন্ত্ৰ প্ৰদান কৰে। সুস্বাস্থ্য আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে ধ্যান মন্ত্ৰ প্ৰদানৰ উদ্বোধনী অনুষ্ঠানত যোৰহাটৰ বিশিষ্ট ক্ৰীড়াবিদ অভিজিত বৰুৱা আৰু প্ৰাগজ্যোতিকাৰ সঞ্চালক ঐশ্বদ্বীপ শইকীয়াই অংশগ্ৰহণ কৰি বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ লোকৰ ধ্যান যোগ আদিৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য প্ৰদান কৰে। ইফালে উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি শিক্ষা প্ৰতিষ্ঠানখনৰ পাঠ্যক্ৰমত এতিয়াৰে পৰা শিক্ষাৰ্থীৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে ধ্যান মন্ত্ৰৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হ'ব। সকলোতকৈ বেছি ৰীল প্ৰস্তুত হয় ভাৰতবৰ্ষত। ৰীল বনোৱাৰ যিটো মানসিকতা, সেই মানসিকতাটোক আমি পজিটিভলি কোৱা নাই, কিন্তু বহুত প্ৰত্যেকটো ক্ষেত্ৰতে পজিটিভ নেগেটিভ আছে। ভোগ্য সামগ্ৰী আমাৰ মাজত আমাক আকৰ্ষিত কৰি আছে। বিভিন্ন শিক্ষাৰ্থীসকলৰ বাবে সকলোতকৈ বেছি প্ৰয়োজনীয় বস্তুটো হ'ল আৰু যিটো কিন্তু এতিয়া কাৰ্ডডাল যদি চাওঁ, সেইটো মই কোৱা কথা নহয়, চাইণ্টিফিকেলি প্ৰুফ কথা এটা, কাৰ্ডডাল এনেকৈ নামি আহিছে, আমাৰ বাবে খুব প্ৰয়োজন। ধৰণৰ ব্যক্তি বা কেনেকুৱা ধৰণৰ সংগঠনৰ লগত যোগাযোগ কৰিব লাগিব কিন্তু মনলৈ অহা নাছিল বিভিন্ন ব্যস্ততাৰ বাবে। আজি আমাৰ আগলৈ তেওঁ তেখেতসকলে কোৱা কথাখিনি খুব মনোযোগেৰে মই শুনিলোঁ। শুনাৰ পিছত মানসিকভাৱে মই বৰ উৎফুল্লিত হ'লোঁ। তেওঁৰ আগতীয়াকৈ কথাখিনি কোৱাৰ পিছত তেখেতসকলে যিখিনি কথা ক'লে সেইখিনি এটা মই নকওঁ, তেখেতসকলে ক'ব ইয়াৰ প্ৰয়োজনীয়তা বা কেনেকৈ তোমালোকে ইয়াৰ পৰা কেনেকৈ উপকৃত হ'বা। এইটো আজি অকল আজিৰ প্ৰগ্ৰেম নহয়, তোমালোকে শিক্ষা গ্ৰহণ কৰিবা, এইটো প্ৰত্যেক দিনাখনৰে আমাৰ ৰুটিনৰ এটা অংগ হৈ পৰিব। ৰাইট? যিখিনি কথাটো হ'ল কি যে আমি আগবাঢ়িম কেনেকৈ? আমি জানো যে জীৱনত উন্নতি কৰিব লাগে, ভাল বনাবলৈ আগবাঢ়ি কেনে গাড়ীখন চলাম কেনেকৈ জীৱনৰ। গতিকে সেই যিটো কৌশল, ডক্টৰ গৌতম চৌধুৰী ছাৰৰ শিক্ষাগুৰুজনৰ নাম আছে মহৰ্ষি মহেশ যোগী। তেখেতৰ গোটেই সনাতন পৰম্পৰা ধ্যানৰ কথাখিনি কেনেকৈ বৈজ্ঞানিক পদ্ধতিত মেডিটেশ্যন কৰিলে যে মানুহৰ আমাৰ বিভিন্ন ভিতৰত থকা আমাৰ যিখিনি আমাৰ প্ৰতিভা বিকাশ কৰিব পাৰে, আমি আগবাঢ়িব পাৰিম। তিতাবৰৰ পৰা প্ৰকাশ বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।